লাগে না নালাগে ৰাইজৰ? আমাৰ দৰঞ্জলৰ এই নদীত দলং লাগে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। মই ইয়াত প্ৰায় 20 মিনিট সময় অপেক্ষা কৰি আছোঁ, কিন্তু এতিয়ালৈকে পাৰাপাৰ হ'ব পৰা নাই। আৰু কিমান সময় লাগিব সেইটো ক'ব নোৱাৰিম। গতিকে আমাৰ বাগবৰ সমষ্টিৰ বৰ্তমান চেঙা সমষ্টিৰ চৰাঞ্চলৰ মানুহ সাধাৰণতে কৃষিজীৱী মানুহ। আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিব লগা হয়। গতিকে আমাৰ এই চৰাঞ্চলৰ মানুহখিনিয়ে আমাৰ নৱগত হিমনিতলা বজাৰত আমি বিভিন্ন ধৰণৰ শস্য আমি বিক্ৰী কৰিবলৈ যাওঁ, কিন্তু আমাৰ এই দলংখন নোহোৱাত আমাৰ পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হওঁ। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে দলংখন আমাক কৰি দি গোৱালপাৰা জিলাৰ লগতে বৰপেটা জিলাৰ যিটো কানেক্টিভিটি দলংখন কৰি দি আমাৰ চৰাঞ্চলৰ জনসাধাৰণক যাতে সুবিধা কৰি দিয়ে, এইখিনিৰ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। নেতাবিলাকে কোনো প্ৰতিশ্ৰুতি দিছিল নেকি? হয়, বিগত 15 বছৰ ধৰি আমাৰ স্থানীয় বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আছে দলংখন অতি সোনকালে হৈ যাব বুলি কৈ আছে, কিন্তু 15 বছৰ পাৰ হ'লে এতিয়ালৈকে দলংখন আমাৰ সম্পূৰ্ণ হোৱা নাই। ইফালে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ তেখেতক আমাৰ মাজত দলংখনলৈ বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছে, কিন্তু দলংখনো হোৱা নাই। অৰ্থাৎ আমাৰ চৰাঞ্চললৈ চেঙা সমষ্টিলৈ যিমানখিনি প্ৰতিনিধি ভোট বিচাৰি আহি আছে, গোটেইখিনি প্ৰতিশ্ৰুতি এটাই প্ৰতিশ্ৰুতি, দলংখন আমি সোনকালে কৰি দিম, কিন্তু আজিলৈকে আমাৰ দলংখন হৈ উঠা নাই। এইবাৰ যদি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিয়ে, যিহেতু 26 বিধানসভা নিৰ্বাচন, কি কৰিব ৰাইজ? এইবাৰ আমি ভাবিছোঁ দলং লৈ যাতে কোনো এজন প্ৰতিনিধি আমাৰ মাজত ৰাজনীতি কৰিব নোৱাৰে, কাৰণ আমি ভাবিছোঁ তেখেতে 15 বছৰত কৰিব নোৱাৰিলে, গতিকে আৰু যে কিমানবাৰ আমাৰ লগত প্ৰতিশ্ৰুতি দি আমাৰ পৰা জনসাধাৰণৰ পৰা ভোটখিনি লৈ তেওঁলোকে প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'ব, তেওঁলোকৰ এইটোৱেই লক্ষ্য। গতিকে তেওঁলোকে দলং কৰিব নোৱাৰে, গতিকে এইটো আমাৰ খাটাং। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যাতে আমাৰ দলংখন অতি সোনকালে কৰি দি যাতে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে। আজিলৈকে কাৰ্যকৰী নহয়। চাওক, আমাৰ বাগবৰ সমষ্টিৰ মাননীয় চেয়াৰমান আলী চাহাবে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ জলজুলি নদীৰ ব্ৰিজখন সম্পূৰ্ণ হৈয়ে গৈছে, প্ৰায় কাম কাজ ইতিমধ্যে আমি ব্ৰিজৰ কাম আৰম্ভ কৰিম। আৰু আমি দেখা পাইছোঁ আমাৰ বিভাগীয় ইঞ্জিনিয়াৰ আহি আমাৰ ব্ৰিজখনৰ মাপজোখো লৈছে। আজিলৈকে আমাৰ ব্ৰিজৰ খুঁটা আজিলৈকে পোতা হোৱা নাই। আমাৰ চেয়াৰমান আলী ডাঙৰীয়া মাথোন আমাক খালি এনেই মিছা এটা প্ৰতিশ্ৰুতি দিছে। দলংখন হ'লে ৰাইজৰ উপকাৰ হ'ব নে নাই? একদম 100%। আমাৰ দলংখন হ'লে ৰাইজৰ একদম 100% উপকাৰ হ'ব, আৰু আমাৰ জেগাখনৰ ঠাইখনত ডেভেলপো হ'ব। কিন্তু আজিলৈকে আমাৰ দলংটো কোনটো পাৰৰ পৰা কোনটো পাৰলৈ লাগে? আমাৰ দলংটো শিমলিতলা টু বাগমাৰা। হিমনিতলা টু বাগমাৰা। শিমলিতলা টু দলংখনত যিখিনি চব্জি নাইবা যিখিনি হয় সেইখিনি কোনটো বজাৰত বিক্ৰী কৰিব? আমাৰ চৰাঞ্চলৰ যিমান চব্জি আৰু আপোনাৰ মাকৈ খেতি আজিকালি যিমান খেতি হৈ আছে, চব খেতি আমাৰ শিমলিতলা বজাৰত যাই বিক্ৰী হৈ থাকে। সেইকাৰণে দলংখন একদম অতি প্ৰয়োজনীয়, দলংখন অতি প্ৰয়োজনীয়। আমি কিমান কষ্ট কৰি পাৰ হৈ আছোঁ, আপোনালোকে চাইছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি এনেকৈ আহ্বান জনাম যে আমাৰ দলংখন অতি সোনকালে যাতে দলংখন আমাৰ মঞ্জুৰি কৰি দিয়ে, এইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ।